ভাৰতৰ এখন ৰাজ্যত তন্দুৰী ৰুটি খোৱাটো নিষেধ। আইন অমান্য কৰিলে জৰিমনা হয় ৫ লাখ টকা। তন্দুৰী ৰুটি বহুতৰে প্ৰিয় যদিও ভাৰতবৰ্ষৰ এখন ৰাজ্যত এই ৰুটি বনোৱাটো চৰকাৰে নিষিদ্ধ কৰি ৰাখিছে। খাদ্য বিভাগে সকলো হোটেল আৰু ধাবাক জাননী জাৰি কৰিছে। অন্যথা ৫ লাখকৈ জৰিমনা ভৰিব লাগিব এই হোটেল আৰু ধাবাবিলাকে। উল্লেখ্য যে মধ্যপ্ৰদেশত তন্দুৰী ৰুটি খোৱা সকলৰ বাবে চৰকাৰে লগাইছে এই প্ৰতিবন্ধকতা, যাৰ ফলস্বৰূপে তন্দুৰী ৰুটি ভূপাল, ইন্দোৰ, জবলপুৰ আৰু গোৱালিয়ৰত উপলব্ধ নহয়। বৰ্ধিত জলবায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে তন্দুৰী নিষিদ্ধ কৰি ৰাখিছে উক্ত অঞ্চলসমূহত। প্ৰকৃততে মধ্যপ্ৰদেশৰ বহুতো চহৰত বায়ু প্ৰদূষণ বৃদ্ধিৰ বাবে চৰকাৰে ইয়াক বন্ধ কৰি ৰাখিছে। বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। মধ্যপ্ৰদেশৰ খাদ্য বিভাগে এই নিৰ্দেশ জাৰি কৰিছে। খাদ্য বিভাগে ৰাজ্যখনৰ হোটেল, ধাবা সকলোতে এই জাননী প্ৰদান কৰিছে। উক্ত প্ৰদেশখনৰ খাদ্য বিভাগে হোটেল আৰু ধাবাসমূহৰ কৰ্তৃপক্ষক স্পষ্টকৈ কৈছে যে কাঠ কয়লা তন্দুৰী বনাওঁতে কোনোপধ্যেই ব্যৱহাৰ কৰা নহ'ব। ইয়াৰ সলনি বৈদ্যুতিক অভেন বা LPG গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে দেশৰ ভিতৰতে মধ্যপ্ৰদেশত তন্দুৰী ৰুটিৰ এক প্ৰচলন অত্যাধিক। ৰাজ্যখনৰ মানুহে তন্দুৰী ৰুটি খাবলৈ বৰ ভাল পায়। কিন্তু ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনাই ধাবা হোটেলৰ মালিকসকলৰ টোপনি হৰিছে। ধাবা মালিকসকলে কয় যে চৰকাৰৰ এই আদেশে ধাবা হোটেলৰ ব্যৱসায়ত গুৰুতৰ প্ৰভাৱ পেলাব। এতিয়া আপুনিয়ে ভাবক এই ধাবা আৰু হোটেলসমূহ কিদৰে চলিব। নিউজ ডেস্ক রিপোর্ট, ডিবি নিউজ।